103 ছেকেণ্ডৰ ভিডিঅ'ই খুলিলে মুখা জ্ঞানেশ কুমাৰৰ জেল পাক্কা প্ৰধানমন্ত্ৰী নিশ্চুপ কিয় নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই লাইক কৰা নাই সাবস্ক্ৰাইব কৰা নাই তেন্তে সোনকালে কৰক কাৰণ এই চেনেলটো গদি মিডিয়া নহয় যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰি নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয় ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে প্ৰিয় দৰ্শক যদি আপোনাক কোৱা হয় যে আপুনি জীয়াই থকাৰ প্ৰমাণ দিব লাগিব তেন্তে সেয়া এক সাংঘাতিক আচৰিত আৰু লাজ লাগিবলগীয়া কথা কাৰণ আমি একবিংশ শতিকাত বাস কৰিছোঁ আৰু এই একবিংশ শতিকাত বাস কৰা ভাৰতৰ কিছুমান মানুহে যদি নিজৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ নিজকে জীৱিত প্ৰমাণ কৰিবলৈ থানালৈ যাবলৈ বাধ্য হয় তেন্তে তাতোতকৈ পৰিতাপৰ কথা কি হ'ব পাৰে এতিয়া মোদী চৰকাৰৰ আমোলত এই নাভূত নাচুত ঘটনাটোৱেই ঘটিছে বিজেপিৰ বিকশিত ভাৰতত সম্পূৰ্ণ নথিপত্ৰ লৈ গুজৰাটৰ আহমেদাবাদৰ শাহপুৰ আৰক্ষী থানাত হাজিৰ হৈছেগৈ ডজনে লোক থানাত হাজিৰ হৈ কৈছেগৈ আমি জীয়াই আছো আমি ভাৰতৰ নাগৰিক তেনেহলে চৰকাৰী কাগজ পত্ৰত আমাক মৃত বুলি ঘোষণা কিয় কৰা হ'ল এয়া কোনো চিনেমাৰ কাহিনী নহয় বৰঞ্চ 103 ছেকেণ্ডৰ এটা ভাইৰেল ভিডিঅ'ৰ বাস্তৱ ৰূপ যিটোৱে নিৰ্বাচন আয়োগৰ কাম কাজৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰশ্ন উত্থাপন কৰিছে এই লোকসকলৰ নাম প্ৰথমে খচৰা ভোটাৰ তালিকাত আছিল বিএলঅ'সকলে ঘৰে ঘৰে গৈ সেইবোৰ পৰীক্ষাও কৰিছিল আনকি সকলো নথিপত্ৰও লোৱা হৈছিল আৰু তাৰ পাছত হঠাতে ফাইলৰ লিষ্টত লিখা হ'ল যে এই মানুহবোৰৰ কেতিয়াবাই মৃত্যু ঘটিছে প্ৰশ্ন হয় জীৱিত ব্যক্তিসকলক কোনে মৃত বুলি ঘোষণা কৰিলে কোনে সেই ফৰ্মখন পূৰণ কৰিলে কোন বিএলঅ'ই কোনো তদন্ত নকৰাকৈ এই লোকসকলক মৃত বুলি ঘোষণা কৰিলে ভিডিঅ'টোত স্পষ্টকৈ দেখা গৈছে যে মহম্মদ ৰফিক কুৰেশী ইয়াছিন মিয়া মহম্মদ ইয়াছিন শেখৰ দৰে বহু লোকে ভোটাৰ কাৰ্ড আৰু পৰিচয় পত্ৰ হাতত লৈ থানাত ভোট চুৰি সহ্য কৰা নহ'ব বুলি শ্লোগান দিছে शाहपुर पुलिस स्टेशन में कंप्लेन करने आए हैं एक पंकज पुरानी नाम के किसी व्यक्ति ने यहाँ के क्षेत्र के लोगों का मृत घोषित किया है 7 नंबर का फॉर्म जमा करवाया उन्होंने बीएलओ के पास हमारे साथ में मोहम्मद रफीक कुरैशी है ये जीवित है इनका फॉर्म दिया गया है कि इनको मृत्यु की गाइड हमारे साथ ये यासीन भाई हैं यासीन मियाँ सैयद इनको भी मृत घोषित किया ये भी जीवित है हमारे साथ मोहम्मद यासीन शेख इनका भी नाम एसआईआर में ड्राफ्ट यादी में है इलेक्शन कार्ड है लेकिन इनको भी मृत घोषित किया बीएलओ को जो फॉर्म दिया उसमें लियाकत मेमन हमारे साथ है इनका भी नाम অভিযোগ অনুসৰি বিশেষকৈ সেইবোৰ অঞ্চলতহে এই জিন্দা মানুহবিলাকক মুদ্ৰা বনোৱাৰ খেলখন চলিছে য'ত কংগ্ৰেছে নিৰ্বাচনত জয়লাভ কৰি আহিছে অৰ্থাৎ য'ত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে প্ৰথম অৱস্থাত অনুপ্ৰৱেশকাৰীক লৈ এক তামাচাৰ সৃষ্টি হৈছিল কিন্তু কোনো অনুপ্ৰৱেশকাৰী পোৱা নগ'ল আৰু কোনো প্ৰমাণো পোৱা নগ'ল যি পোৱা গৈছিল সেই সকলোবোৰ জীৱিত মানুহে আছিল সেই সকলোকে পাছত কাগজত মৃত বুলি দেখুওৱা হৈছিল উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কৈছে যে এনে ক্ষেত্ৰত সমগ্ৰ ব্যৱস্থাটোৱে বন্ধ কৰি দিব পাৰি কিন্তু এই প্ৰবঞ্চনা কেনেকৈ হ'ল প্ৰশাসনিক গাফিলতি নে সুপৰিকল্পিত ষড়যন্ত্ৰ কাৰণ আজি পৰিস্থিতি এনেকুৱা যে গুজৰাটত ট্ৰিপল ইঞ্জিনৰ চৰকাৰৰ অধীনত সাক্ষী একে অভিযুক্ত একে উত্তৰ দিয়া মানুহো একে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ সন্মুখত উত্থাপিত হোৱা প্ৰশ্নটো হ'ল যেতিয়া কেইবাডজনো লোকে থানাত নিজৰ অস্তিত্ব ৰক্ষাৰ প্ৰমাণ দিছে নিজে নিজকে জীৱিত বুলি প্ৰমাণ দিছে তেতিয়াহ'লে এতিয়া এনে গুৰুতৰ প্ৰবঞ্চনাৰ দায়িত্ব কোনে ল'ব কাৰণ গণতন্ত্ৰত যদি ভোটাৰকেই মৃত বুলি দেখুওৱা হয় তেন্তে ভোটদান আৰু জনাদেশৰ অৰ্থ কি এতিয়া কওঁ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ এই গুৰুতৰ প্ৰবঞ্চনাত পূৰা মাত্ৰাই সাঙুৰ খাই পৰিছে কাৰণ জনতাই প্ৰশ্ন কৰিছে যে জীৱিত অৱস্থাতে কোনে তেওঁলোকক মৃত বুলি ঘোষণা কৰিছে তাৰ নিৰ্দেশত এই সমগ্ৰ খেলখন খেলা হৈছিল অৱশ্যে এতিয়া জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে এই প্ৰমাণ কেনেদৰে পোহৰলৈ আহিব সেয়া লক্ষণীয় হৈ উঠিব জ্ঞানেশ কুমাৰ সম্পূৰ্ণৰূপে দোষী সাব্যস্ত হ'বনে তেওঁৰ পৰা তেওঁৰ পদ কাঢ়ি লোৱা হ'বনে তেওঁক অপসাৰণ কৰি ন্যায়িক তদন্ত ঘোষণা কৰিবলৈ মোদী চৰকাৰৰ সাহস হ'বনে বিজেপিয়ে এইবাৰ তেওঁক সহায় কৰিবনে জ্ঞানেশ কুমাৰ বা নিৰ্বাচন আয়োগে এই প্ৰশ্নবোৰৰ পোনপটীয়া উত্তৰ দিব পাৰিবনে সময়েহে ক'ব এইখিনিতে আপোনালৈ আমাৰ এক বিনম্ৰ অনুৰোধ আছে এই ভিডিঅ'টো আপুনি লাইক কৰক আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাই আছে কমেণ্টত জনাওক আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায় তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি ব্যুৰ' ৰিপৰ্ট নিউজ ওৱান নৰ্থ ইষ্ট